ওদালগুৰি ঘাগ্ৰা চেম্পিয়ন ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি ডিজিটেল গেমিং পাবজি ফ্ৰী ফায়াৰ আদিয়ে যেন বৰ্তমান যুৱ প্ৰজন্মৰ মাজৰ পৰা ক্ৰীড়াৰ প্ৰতি ধাউতি নোহোৱা কৰি পেলোৱা পৰিলক্ষিত হৈছে। মানুহৰ শৰীৰক সুস্থ তথা নিৰোগী কৰি ৰখা এই শৰীৰ চৰ্চামূলক খেলবোৰৰ পৰা বহু নিলগত থকা দেখা যায় নৱ প্ৰজন্মক। বৰ্তমান যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস ওদালগুৰি জিলাৰ ঘাগ্ৰাৰত চেম্পিয়ন ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা যোৱা ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। এই খেলত সৰ্বমুঠ 25টা দলে অংশগ্ৰহণ কৰে। আজিৰ চূড়ান্ত খেলখনৰ বেলতলা ভাইজ বাদলাপাৰা মাজত অনুষ্ঠিত হয়। বাদলাপাৰা টছ জিকি বলিং লৈ প্ৰথম ইনিংছত বেলতলাই 10 অভাৰৰ 3 উইকেটত 144 ৰানৰ সমাপ্তি হৈ বাদলাপাৰাক 145 ৰানৰ টাৰ্গেট দিয়ে। দ্বিতীয় ইনিংছত বাদলাপাৰা 6 উইকেটত হেৰুৱাই 129 ৰানত সমাপ্তি হয়। অৱশেষত বেলতলাৰ বিজয়ী হয় বেষ্ট কেচ অফ দ্য টুৰ্ণামেণ্ট নিতুল কলিতা, মেন অফ দি মেচ টৰ্পি পঞ্চচু ডেকা, মেন অফ দ্য চিৰিজ সুভাষে আদি ট্ৰফিয়ে লাভ কৰে। আজি চূড়ান্ত খেলখনৰ বাদলাপাৰা দলে ৰানাৰ্ছ আপ হিচাপে নগদ 15,000 লাভ কৰে। লগতে আজিৰ বিজয়ী দল বেলতলা টীমে ট্ৰফিৰ সৈতে নগদ 40,000 টকা লাভ কৰে। এই খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, সুবেদাৰ বিনোদ পাণ্ডে, 3.13 ফিল্ড ৰেজিমেণ্ট ঘাগ্ৰা, নুনাই ফেৰফাং বল্ক BPFৰ সাধাৰণ সম্পাদক পল টপ্প। লগতে এই খেলখনৰ আয়োজনৰ সভাপতিত্বত আছিল অমিত চৰকাৰ, সম্পাদক অজয় কুমাৰ গুপ্তা। পানেৰীৰ পৰা নবীন চৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰবি সাহেব, SM সাহেব, লগতে আমাৰ শ্ৰদ্ধাৰ বিধায়কসকল, লগতে মোৰ লগত অহা ভৱেশ বৈশ্য ছাৰ, আমাৰ কমিটিৰ সভাপতি সম্পাদক পৰামৰ্শে সকলো মেম্বাৰসকল, লগতে দুটা দলৰে আমাৰ খেলুৱৈসকল, লগতে কেপ্টেইনসকল আৰু আজি এই অনুষ্ঠানত উপস্থিত পৰা মোৰ শ্ৰদ্ধাৰ ক্ৰিকেট প্ৰেমী ৰাইজ, মোৰ ভাই বন্ধুসকল, সকলোকে মই আমাৰ নুনাই চেম্পিয়ন ব্লক কমিটিৰ BPFৰ তৰফৰ পৰা মই সকলোকে অভিনন্দন আৰু স্বাগতম জনাইছোঁ। নমস্কাৰ, সকলো ভালে আছে ন? সৰ্বপ্ৰথমতে মই আমাৰ ঘাগ্ৰা চেম্পিয়ন ট্ৰফিৰ সন্মানীয় সভাপতি মাহৰ 1 তাৰিখৰ পৰা আমি এটা ক্ৰিকেট টুৰ্ণামেণ্ট এৰিছিলোঁ, ঘাগ্ৰা চেম্পিয়ন ট্ৰফি। সেইটো আমাৰ মোটামুটি 25টা টীমে অংশগ্ৰহণ লৈছিলে খেলত। তাৰ মাজতে দুটা টীম বাদলাপাৰা আৰু বেলতলা ফাইনেল গৈছিলে। আজি বাদলাপাৰা টীম জয় হ'ল আৰু পৰাজয়ত আমাৰ এই বেলতলা টীম জয় হ'ল, পৰাজয়ত আমাৰ বাদলাপাৰা টীম। খেল বহুত ধুনীয়া হৈছে আমাৰ ইয়াতে। আমি খেলত বহুত মানুহ আমি পাইছোঁ ইয়াতে, আৰু আপোনালোকে চাব পাৰে আজি কিমান অডিয়েঞ্চ আছিল। বহুত ভাল এটা খেল আমি এৰেঞ্জমেণ্ট কৰিছিলোঁ। তাতে আমাৰ ভাল ভাল মানুহো আহিছে আমাৰ এই খেলত যোগদান দিবৰ কাৰণে, আৰু বহুত ভাল লাগিল আমাৰ এই খেলটো। আমি ভাবিছোঁ যে প্ৰত্যেক বছৰ এই খেলটো আমি কণ্টিনিউ কৰি যাম বুলি ভাবিছোঁ। আমি এইটোৱে আমি মানে ক'ব বিচাৰিছোঁ। আৰু মই খেললৈ একো পৰিকল্পনা নাই মোৰ। এইটো খেল আমি ভাবিছোঁ যে আমি টেনিছ বল খেলাৰ কাৰণে আমি ভাবিছোঁ ইয়াতে মানে টিমটো অলপ কম হ'ল আমাৰ, যিহেতু আমি ভাবিছিলোঁ 50টা টিম জইনিং হ'ব বুলি, কিন্তু 25টা টিমে হ'ল, কাৰণ আমি প্ৰাইজ মানিটো অলপ বেছি ৰাখিছোঁ। আৰু আমাৰ এই এৰিয়াত সবতকৈ যদি ভাল ডাঙৰ
উইনাৰ প্ৰাইজটো আমিয়ে দিলোঁ, ইয়াতে আমি যিমান গম পাইছোঁ। আৰু এইটোৰ কাৰণে আমি বহুত গৰ্বিত এটা ফিল কৰি আছোঁ। আগন্তুক বছৰত আমি ভাবিম যে প্ৰাইজ মানিটো এনেকুৱাই ৰাখিম আৰু এণ্টাৰ ভিলেজ কৰিম। মানে এণ্টাৰ ভিলেজ কৰিলে টিমকেইটা অলপ বেছিকৈ আহিব, জইন হ'ব। আমাৰো অলপ কমিটিৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি টিমকেইটাক সহযোগ কৰিম, সেইটোৱে আমি ভাবিছোঁ। আৰু ল'ৰাকেইটাক মই এইটোৱে ক'ম যে আমি দেখা পাওঁ যে চবে মোবাইল লৈ পাবজি খেলে, কোনোবা মোবাইল গেম খেলে। সিহঁতৰ মেণ্টেলিটিটো অলপ বেলেগ ফালে গৈ আছে আমি দেখা পাইছোঁ। আমি ভাবোঁ যে আজি আমাৰ লাইফ ষ্টাইলটো এনেকৈ হৈ গ'ল, খেলত মানে মানুহে পিছুৱাই গৈ আছে মানে। তো আমি ভাবিছোঁ যে এইটো এটা আমি চেষ্টা কৰিছোঁ যে যিমান আমাৰ য়ং ল'ৰাকেইটা আছে সিহঁতে আহি যোগদান দিয়ক বুলি, আৰু আহিছেও। আমি ভাবোঁ যে গোটেইখিনি গাঁৱত, গোটেইখিনি জেগাত খেল বোলা বস্তুটো আমি অলপ গুৰুত্ব দিব লাগে। কাৰণ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি খেল খেলি ক'তবা গেম খেলি, ক'তবা খেল খেলি, মানে যিকোনো এটা টাইমত আমি বিজি আছিলোঁ খেলত। সেইটো কাৰণে আমাৰ ইমান এইখিনি মানে আমাৰ প্ৰভাৱ পৰা নাই। কিন্তু এতিয়া য়ং ল'ৰাকেইটাক চাওঁ যে চব মোবাইল লৈ ব্যস্ত থাকে। তো এইটো বহুত দুখৰ কথা। আৰু ভাবোঁ যে এইটো খেল যদি আমি এনেকুৱা খেল যদি যিমান আমাৰ ওচৰত গাঁও আছে, যিমান আমাৰ চহৰ টাউন যিমান আছে, এইটো খেল যদি আমি ক্ৰিকেটে নহওক কিয় বা ফুটবলে নহওক কিয় আমি যদি পাতি থাকোঁ যিকোনো খেল গ্ৰাউণ্ডত, সেইটো আমাৰ ফিজিকেল এক্টিভিটিৰ কাৰণে ভাল হ'ব আৰু নিজৰ হেল্থৰ কাৰণে ভাল হ'ব বুলি ভাবিছোঁ। আৰু আমি ঘাগ্ৰা চেম্পিয়নছ ট্ৰফিৰ এই ক্ৰিকেট টুৰ্ণামেণ্ট, এই ক্ৰিকেট টুৰ্ণামেণ্টৰ আমাৰ চূড়ান্ত খেল আছিলে। আৰু মোক ইয়াত মুখ্য অতিথি হিচাপে উদ্যোক্তাসকলে আমন্ত্ৰণ কৰিছিল। ইতিমধ্যে খেল শেষ হৈ গ'ল। সম্পূৰ্ণ খেলত মই থাকিব নোৱাৰিলোঁ। শুনিছোঁ খেলটো যথেষ্ট ভাল হৈছে আৰু মই শুভেচ্ছা জনাইছোঁ। এনেকুৱা খেল আমাৰ অঞ্চলত অনুষ্ঠিত কৰিব লাগে, কাৰণ আমাৰ এই অঞ্চলত বহুত মেধাৱী খেল খেলিব পৰা ল'ৰা ছোৱালীবিলাক আছে। যদি আমি তেওঁলোকক খেলাৰ তেনেকুৱা ধৰণৰ যদি সুবিধা যদি দিওঁ, নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব। আৰু সেইকাৰণে আজিৰ এই চেম্পিয়নছ ট্ৰফি যিসকলে উদ্যোগ লৈ এই টুৰ্ণামেণ্টটো দিছে, খেলাৰ কাৰণে সুযোগ আৰু সুবিধা দিছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমি ওদালগুৰি জিলা ক্ৰিকেট সন্থাও আমি তেনেকুৱা ধৰণৰ উদ্যোগ আমি লৈ আছোঁ। আমি ওদালগুৰি এটা প্ৰাইজ মানি টুৰ্ণামেণ্ট আমি পাতিম এইবাৰ অহা 17 তাৰিখৰ পৰা। আৰু মই আহ্বান জনাইছোঁ আমাৰ ক্লাববিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, খেলত অংশগ্ৰহণ কৰিব লাগে। অৱশ্যে ইয়াত আজি টেনিছ বলৰ তেওঁলোকে টুৰ্ণামেণ্ট পাতিছে। মই উদ্যোক্তাসকলক মই অনুৰোধ কৰিছোঁ অহাবাৰ পৰা তেওঁলোকে লেডাৰ বলৰ টুৰ্ণামেণ্টটো অনুষ্ঠিত কৰিব লাগে। কাৰণ মই জানো আমাৰ ক্ৰিকেটৰ প্ৰতি ভাল পোৱা বহুত ল'ৰাবিলাক আছে, তেওঁলোকে খেলাৰ এটা সুযোগটো পাব। আৰু আজিকালি আমাৰ চৰকাৰৰ তৰফৰ পৰাও বহুতখিনি সুবিধা দিছে। যিসকলে ষ্টেট লেভেল খেলে, নেশ্যনেল লেভেল খেলে, তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থাও কৰিছে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক এই সুবিধাটো ল'ব লাগে। তো শুভেচ্ছা থাকিল সকলোলৈ, তেওঁলোক ভৱিষ্যতে ভাল কৰক, এইটোকে মই কামনা কৰিছোঁ। हिमाचल यमुना गंगा उज्जल जलधि तरंगा, तव शुभ नामे जमांगे